পশ্চিম কাৰ্বি আংলঙৰ এটি ঐতিহ্যমণ্ডিত বৰপানী নদীৰ পানী মানে যিটো জলস্তৰ বহুত হ্ৰাস পাই গৈছে। এতিয়া দেখাত মানে প্ৰায় নাই নিচিনা, আৰু ইয়াৰ প্ৰায় নদীখনৰ বেছিভাগ অঞ্চলতেই ইয়াৰ বালিচৰ ওলাই গৈছে। ইয়াৰ পৰা মানুহ, জীৱ জন্তু আৰু গছ গছনি সকলোৰে বহুত সমস্যা হ'ব পাৰে, কাৰণ এই নদীৰ পানীৰেই আমাৰ এই নদীৰ দুই পাৰৰ মানুহখিনিয়ে খেতি বাতি কৰা বা দৈনন্দিন কিছুমান ব্যৱহাৰ্য কামত খটুৱা এই পানীখিনি মানুহে পোৱা নাই এতিয়া। ফলস্বৰূপে মানুহৰ যথেষ্ট কষ্ট হৈছে। জীৱ জন্তুবিলাকেও মানে পানী দুনি খাবলৈ সাধাৰণতে আগতে ইয়াতে খাইছিল, আজিকালি সেইটো তেওঁলোকৰ পোৱা নাই। এইখিনি সাধাৰণ যিখিনি ৰাইজ, কৃষক ৰাইজখিনি বেছি ক্ষতি হ'ব। দুই পাৰৰ সমাধান সূত্ৰটোতো আচলতে মই এইটো ক'বলৈ হ'লে ক'ব লাগিব যে এইটো আচলতে বৰষুণটো এইটো মানে হ'ব লাগিব। বৰষুণ হ'বলৈ তাৰোপৰি ইয়াৰ ওপৰত কেইবাটাও দুটামান হেৰি আছে মানে প্ৰজেক্ট, ইলেক্ট্ৰিচিটি প্ৰজেক্ট। সেইকেইটাৰ বান্ধকেইটা যদি মাজে মাজে অলপ খুলি দিয়ে, তেতিয়াহ'লে আমাৰ ইয়াত কিছু আমি পানী পোৱাৰ সুবিধা আছে।